হয়, বঙাইগাঁও জিলাৰ মই বঙাইগাঁও সমষ্টিৰ এটা অঞ্চলত উপস্থিত আছো, বেতবাৰীত। আৰু বেতবাৰীৰ পৰা চৰাপাৰালৈ যোৱা এখন দলঙৰ অৱস্থা আমি দেখুৱাবলৈ বিচাৰিছো। শামুকৰ গতিৰ দৰে লেহেম গতিৰ এখন দলং নিৰ্মাণ হৈ থকাৰ দৃশ্য আমি দেখুৱাইছো। ND24 দৰ্শকসকলক আৰু দেখিবলৈ পাইছে এই যিখন দলং আছে, দলংখন 5 বছৰে ইয়াত নিৰ্মাণ কৰি থকা হৈছে, কিন্তু দলংখন আজি কুপতি হৈ নুঠিল, যাৰ বাবে এক প্ৰকাৰ হাৰাশাস্তিত ভুগিছে আপোনাৰ চৰাপাৰাবাসী, তাৰ সমান্তৰালকৈ বেতবাৰীবাসী। আৰু কুজিয়া নদীৰ ওপৰত এই যিখন দলং আছে, দলংখন নিৰ্মাণ কৰি থকা হৈছিল। বিকশিত অসমৰ এক প্ৰকাৰ নমুনা ইয়াত দেখুৱাবলৈ যত্ন কৰিছো। আৰু আয়ুষ আছে মোৰ সৈতে। প্ৰথমতে এখন বাঁহৰ দলং ইয়াত আছিল, এখন কাঠৰ দলং ইয়াত আছিল, আয়ুষে যদি দেখুৱাই। এই দলংখনেৰে অহা যোৱা কৰিছিল লোকসমূহে। যোৱা বছৰ যেতিয়া নদীত পানী বৃদ্ধি পাইছিল, তেতিয়া এই দলংখন ভাঙি গৈছিল। আৰু তাৰ পিছতে ৰাইজে যথেষ্ট পৰিমাণে এক প্ৰকাৰ প্ৰশাসন, চৰকাৰক তেখেতসকলে আশা কৰিছিল যে এই বছৰ এই দলংখন হৈ উঠিব। কিন্তু দলঙৰ অৱস্থা চাওক, পূৰ্বতে যোৱা বছৰ যি ধৰণে আছে দলংখন, সেই ধৰণে ইয়াতে এৰি থৈ পেলাই গুচি গৈছে। আৰু এই ধৰণে শামুকৰ দৰে, মই পুনৰ কৈছো যে শামুকৰ দৰে এতিয়া লেহেম গতিত এখন দলং নিৰ্মাণ হবলৈ গৈ আছে, অৰ্থাৎ হৈ আছে, কিন্তু কাম হৈ নুঠিল, যাৰ বাবে জ্বলা যন্ত্ৰণাত ভুগিছে এতিয়া বেতবাৰীবাসী, চৰাপাৰাবাসী। অকণমান স্থানীয় ৰাইজ আছে, অকণমান জানিবলৈ যত্ন কৰিছো। কি ক'ব, এখন দলং শামুকৰ দৰে এতিয়া ইয়াত নিৰ্মাণ কৰি থকা হৈছে। সদায় হ'ব বুলি কৈ দিয়ে, প্ৰতি বছৰে আপোনালোকক আশ্বাস দি আছে, বিশ্বাস দি আছে, কিন্তু দলং হৈ নুঠিল। 5টা বছৰ গ'ল। কি ক'ব চৰকাৰক, কি ক'ব প্ৰশাসনক, কি ক'ব? সঁচাকৈ অতি লজ্জাজনক বিষয়ে, গৰিহণাৰ বিষয়ে। আমাৰ বেতবাৰী আৰু চৰাপাৰাৰ মাজত কুজিয়া নদীৰ ওপৰত যিখন দলং আজি 5 বছৰ আগত আধাৰশিলা স্থাপন হ'ল, কিন্তু আজিলৈকে দলংখন সম্পূৰ্ণ হৈ নুঠিল, যাৰ ফলত দুখন গাঁৱৰ গংগা ৰাইজে মানে জীয়াতু ভুগিবলগীয়া হৈছে। স্কুলত যোৱা ছাত্ৰ ছাত্ৰীসকলে কওক বা বজাৰলৈ যোৱা ৰাইজকে কওক, বহুত অসুবিধাৰ সৃষ্টি হৈছে। এতিয়া যাব লগা হ'লে, বজাৰ যাব লগা হ'লে, স্কুলত যাব লগা হ'লে বহু 5 কিলোমিটাৰ 6 কিলোমিটাৰ ঘূৰি যাব লগা হৈ গৈছে। এইটো আমি বহুতবাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে বহুতবাৰ চৰকাৰক আমি দাবী জনাইছো, কিন্তু চৰকাৰ আৰু যে ঠিকাদাৰৰ মাজত যে কিবা এটা যে মিতিৰালি আছে, সেই কথাটো আমি বুজি পাইছো। যাৰ কাৰণে আজি ঠিকাদাৰক আমি আজিলৈকে কিমানবাৰ যে আমি আপোনালোকৰ জৰিয়তে বা কিমানবাৰ অৱগত কৰিলো ঠিকাদাৰক, কিন্তু তেওঁলোকক এই কমলগয়াৰী ঠিকাদাৰজনৰ নাম তেওঁ আজিলৈকে মানে গা লৰাব পৰা নাই। যাৰ কাৰণে তেওঁৰ ইচ্ছামতে যেতিয়াই তেওঁৰ মন যায়, যেতিয়াই তেওঁৰ ইচ্ছা হয়, তেতিয়াহে তেওঁ কামলা লগাই মানে কাম কৰে। তেওঁৰ নিষ্খিয়াল খুচিমতেহে কাম কৰি আছে, তাৰমানে একেবাৰে একদম লেহেমীয়া গতিত। আৰু এইখন দলং যে সম্পূৰ্ণ হৈ উঠিব, আমাৰ মানে মনত এতিয়া আৰু মানে আশা নাই যে আৰু এইখন দলঙেৰে যে আমি যে যাতায়াত কৰিব পাৰিম, মানে আমাৰ আৰু মানে মনত একেবাৰে মানে আশাটো একেবাৰে এৰাই দিছো আৰু একেবাৰে। আৰু এইখন দলং সম্পূৰ্ণ হৈ কেতিয়াও নুঠে। আমি ভালকে বুজি পাইছো চৰকাৰ আৰু ঠিকাদাৰজনৰ মাজত যে কিবা এটা ভাল মিতিৰালি চলি আছে, এইটো আমি ভালকে বুজি পাইছো। আমি চৰকাৰক এতিয়া আমি লাজে পাইছো, আপোনালোকৰ জৰিয়তে কিমানবাৰ আমি হেৰি কৰি ক'বলগীয়া হৈ গৈছে, কিন্তু চৰকাৰৰ আমি গা লৰাব পৰা নাই, না আমি ঠিকাদাৰজনৰ গা লৰাব পাৰিছো। আমি দুয়োপক্ষৰ গা লৰাব পৰা নাই, যাৰ কাৰণে আমি একেবাৰে দুয়োখন গাঁৱৰ ৰাইজে আমি একেবাৰে জীয়াতু ভুগিবলৈ গৈছে, একেবাৰে জমৰ যন্ত্ৰণা ভুগিবলৈ গৈছে। ঠিকাদাৰ আহেনে নাই? ঠিকাদাৰজন আহে, কিন্তু আহিলেও ৰাইজৰ লগত কোনো কথা নাপাতে, তেওঁৰ ইচ্ছামতে একেবাৰে তেওঁৰ দামী কথা, একেবাৰে কোনো ধৰণৰ তাৰমানে ৰাইজৰ লগত মানে হেৰি নাই কথা। ঠিকাদাৰজনৰ নাম কমলগয়াৰী। কামটো নকৰে, মানে কাম একেবাৰে নকৰে। তেতিয়া যাৰ নিজৰ যেতিয়া ইচ্ছা হয় তেতিয়া কৰে, তাৰ নিজৰ খেয়াল খুচিমতেহে কাম কৰি আছে। প্ৰশাসনক ক'লে কি কয়? প্ৰশাসনে হ'ব বুলি কৈ আছে। আমি ঠিকাদাৰজনক আমি অলপ হেৰি দিম, চাপ দিম, কিন্তু আজিলৈকেতো কোনো ধৰণৰ নাই, লেহেমীয়া গোটত চলি আছে, একেবাৰে শামুক গোটত চলি আছে। মই আকৌ এবাৰ কৈছো, চৰকাৰ আৰু ঠিকাদাৰজনৰ নামত মাজত কিবা যে এটা মিতিৰালি চলি আছে, এইটো আমি ভালকে বুজি পাইছো। দেখিবলৈ পাইছে কমলগয়াৰী ঠিকাদাৰ, আৰু তেখেতে এই দলংখন নিৰ্মাণ কৰি থকা বুলি ইতিমধ্যে ইয়াৰে স্থানীয় লোকসকলে জনাইছে। আৰু দেখিবলৈ পাইছে দলঙৰ কামৰ নমুনা আমি দেখুৱাবলৈ যত্ন কৰিছো। ভৰ বাৰিষা যথেষ্ট লোকৰ দেখিবলৈ পাইছে কিমান ধৰণৰ জীয়াতু ভুগিছে বাৰিষাৰ সময়ত। আৰু এই বাৰিষাৰ বাবে এই দলংখন এক প্ৰকাৰ নিৰ্মাণ কৰাৰ বাবে চৰকাৰে হাতত প্ৰচেষ্টা লৈছিল, কিন্তু এক প্ৰকাৰ 5টা বছৰে এই অঞ্চলবাসীয়ে আপোনাৰ অহা যোৱা কৰিব নোৱাৰিলে। আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে যেতিয়া পানী কমে তেতিয়াহ'লে ইয়াতে লোহাৰ আপোনাৰ দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ সামগ্ৰী দি পেলাই অহা যোৱা কৰি থকা আমি দৃশ্য কিছু দেখিছিলো, কিন্তু পানী বৃদ্ধি পাইছে, এতিয়া অহা যোৱা কৰিব নোৱাৰে। আপোনাৰ দূৰ দূৰণি হৈ পেলাই আপোনাৰ বঙাইগাঁও যাব লাগে, বেতবাৰী আহিব লাগিলে হ'লে তেতিয়াহ'লে বঙাইগাঁও চহৰৰ মাজেৰে এই ধৰণে আহিব লাগে। আৰু কুজিয়া নদীৰ ওপৰত থকা এই দলংখন এতিয়া হৈ নুঠাত যথেষ্ট জমৰ যন্ত্ৰণা ভুগিছে ইয়াৰে অঞ্চলবাসী, হাৰাশাস্তিত ভুগিছে, কিন্তু ঠিকাদাৰৰ গা লৰাব পৰা নাই, প্ৰশাসনৰ গা লৰাব পৰা নাই। ৰাইজে যিহেতু ভুগিছে, প্ৰশাসনক কয় যে ঠিকাদাৰক আমি চাপ দিম, কিন্তু চাপ আজিলৈকে হৈ নুঠিল। 5টা বছৰে এক প্ৰকাৰ চাপ দিব নোৱাৰিলে চৰকাৰে, আৰু এই ধৰণে ঠিকাদাৰৰ অৱহেলাৰ বাবে এখন দলং এই ধৰণে অসম্পূৰ্ণ হৈ ৰৈছে। মই পুনৰ উল্লেখ কৰিছো, যেতিয়া মন যায় তেতিয়া কাম কৰিব, আৰু এই ধৰণে ৰাইজে জীয়াতু ভুগিব। 5টা বছৰ
কোটি কোটি টকা খৰচ কৰা হৈছে ৰাইজৰ আৰু এই ধৰণে দলংখন কিন্তু নিৰ্মাণ নহল যাৰ বাবে ইয়াৰ স্থানীয় লোকসকল জিয়াতুত ভুগিছে বিশেষকৈ চৰাপাৰা আৰু বেতবাৰী বাসীয়ে জিয়াতু ভুগিছে কিন্তু কাণ খাৰ নাই চৰকাৰৰ কাণ খাৰ নাই বঙাইগাঁও জিলা প্ৰশাসনৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ